বন্ধুগণ নমস্কাৰ। আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ। যোৱাকালি এটা প্ৰেছ কনফাৰেন্স চালোঁ বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ। তেখেত তাত ক'লে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো কেম্পেইন চলি আছে সেই কেম্পেইনত হেনো বিজেপিৰ মানুহখিনিও চামিল হৈ আছে। তাৰপিছত তেতিয়াৰ পৰাই মই সামাজিক মাধ্যমত চালি জাৰি চালোঁ, বহুতৰে একাউণ্ট বিজেপিৰ কৰ্মকৰ্তাসকলৰ একাউণ্ট খুচৰি চালোঁ। মোৰ কিন্তু চকুত নপৰিল সভাপতি ডাঙৰীয়া, যদিও দুই এটা চকুত পৰিছে। এইটো আজিৰ ঘটনা। কথা হ'ল, আপুনি আৰু এটা তাত কৈছিলে যে ময়ো জুবিন আমিও জুবিন। যি কি নহওক, অসমৰ ৰাইজে যোৱাকালিৰ পৰা যি হাৰে ট্ৰলিং কৰিছে সেই শ্লোগানটোৰ বিৰুদ্ধে শেষ পৰ্যন্ত আপোনালোকে সেই শ্লোগানটো চেঞ্জ কৰি পেলাই ময়ো জুবিন অনুৰাগী আপুনিও জুবিন অনুৰাগী বুলি এটা নতুন শ্লোগান দিছে। কথা হ'ল যে জুবিন অনুৰাগী হ'ব হ'লে এটা আইডিঅলজিকেল চিমিলাৰিটিছ থাকিব লাগিব। সম্পূৰ্ণ বুলি মই কোৱা নাই, চিমিলাৰিটিছ লাগিব। তেখেতৰ হ'ল ছ'চিয়েলিষ্ট লেফটিষ্ট, বিজেপিৰ আইডিঅলজি হ'ল হিন্দুত্ববাদী আইডিঅলজি। অনুৰাগী কেনেকৈ হ'ব আপোনালোক? সেইটোতো হ'ব নোৱাৰে। তেখেতৰ অনুৰাগী হ'ব হ'লেতো আপুনি হিন্দুত্ববাদী আইডিঅলজি ত্যাগ কৰিব লাগিব। দুটাটো একেলগত চলিব নোৱাৰে। নৰ্থ প'ল চাউথ প'ল কেতিয়াও যোগ হ'ব নোৱাৰে। দুটা দুইফালে থাকিবই। যি কি নহওক, এটা কথা মোৰ মনত পৰি আছে আজি। নৰেন্দ্ৰ মোদীয়ে এবাৰ কৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে এবাৰ কৈছিলে যে হাম আপদা মে অৱসৰ ঢুণ্ডতে হে। মোৰ কিয় জানো অলপ হ'লেও সন্দেহ এটা হৈ আছে। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে শিল্পীগৰাকীৰ প্ৰতি, অসমবাসী ৰাইজৰ প্ৰতি প্ৰতাৰণা কৰা হ'ব। ধন্যবাদ।